আমচুৰ মহানুভৱতা বনকৰ্মী গুলী পাণ হেৰুৱাই দুই ভাতৃৰ ঘৰত আমচুৰ সজাতি দল দুমাহৰ খাদ্য সামগ্ৰীৰ লগত অলপ আৰ্থিক অনুদান পৰিয়ালটো উপযুক্ত ন্যায়ৰ বাবে স্মাৰক পত্ৰ প্ৰদান বহু উচ্চ পদস্থ বিষয়ালৈ যোৱা 26/6/2024 ইংৰাজী তাৰিখে নগাঁও জিলাৰ অন্তৰ্গত লাখোৱা অভয়াৰণ্যৰ যোৱা 22/6/2024 ইংৰাজী তাৰিখে বন কৰ্মীয়ে গুলীয়াই হত্যা কৰা দুই ভাই ককাই কমে আব্দুল জলিল আৰু সমীৰ উদ্দিনৰ বাসগৃহত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আমচু কেন্দ্ৰীয় সমিতিৰ লগতে নগাঁও জিলা সমিতি আৰু হোজাই জিলা সমিতিৰ এটি সজাতি দল উপস্থিত হৈ দুমাহৰ খাদ্য সামগ্ৰীৰ লগত অলপ আৰ্থিক অনুদান আগবঢ়ায় লগতে নগাঁও জিলা আয়ুক্ত মহোদয় আৰু আৰক্ষী অধীক্ষক মহোদয়ক সাক্ষাৎ কৰি এখনি 5 দফীয়া স্মাৰক পত্ৰ প্ৰদান কৰে আমচুৰ সহজাতি দলটোৱে উপস্থিত থাকে আৰিফ উদ্দিন বৰলস্কৰ সভাপতি হোজাই জিলা সমিতি নয়মুদ্দিন সাধাৰণ সম্পাদক হোজাই জিলা সমিতি হিলাল উদ্দিন বাৰভূঞা মুখ্য সাধাৰণ সম্পাদক হোজাই জিলা সিহাব উদ্দিন তথ্য প্ৰযুক্তি সম্পাদক হোজাই জিলা সমিতি আব্দুল হাসিব সাধাৰণ সম্পাদক বুৰুঙ্গা আঞ্চলিক সমিতি জুলহাক মিয়া সভাপতি নগাঁও জিলা সমিতি আজিজুৰ ৰহমান উপসভাপতি নগাঁও জিলা সমিতি ফাৰহাদ আহমেদ শিক্ষা আৰু আলোচনী সম্পাদনা নগাঁও জিলা সমিতি নেৱাজ শ্বৰীফ সাংস্কৃতিক সম্পাদক নগাঁও জিলা সমিতিৰ লগতে আৰু বহু আমচু কৰ্মী উপস্থিত থাকে বিচাৰে আমি এইখিনি দায়িত্ব পালন কৰি যাম আৰু চৰকাৰৰ ঘৰত এটাই কথা আহ্বান জনাম যাতে নিৰীহ লোকৰ ওপৰত এনভাৰৰ মাজত গুলি ফুটা এনকাউণ্টাৰ নাম যিটো নামত চলি আছে এইটো বন্ধ কৰিব লাগে এইটো এটা ভণ্ডামি সেই দুজন লোক আপোনালোকে গাঁৱত খুদিলে গম পাব মাছমৰীয়া নিৰীহ লোক ৰাতি মাছ মাৰিব গৈছে বিলতো যোৱা নাই বিলৰ পাৰত তেওঁলোকে শূন্য দূৰত্বৰ পৰা গুলি কৰিছে কি ধৰণৰ এনকাউণ্টাৰ অসম আৰক্ষীক আমি ইয়াৰ পৰা প্ৰত্যাহ্বান জনাইছো তেওঁলোকৰ যিজন খত খাওক আছে তেওঁলোকে এটা লিগেল এনকাউণ্টাৰ কৰি দেখুৱাওক তেওঁলোকে যিখিনি বন্দুক তেওঁলোকৰ হাতত আছে আৰু যিজন আমি এবাৰটা নিশানাত দিওঁ যে আপোনালোকে তাত গুলি ফুটক 100 জনে গুলি মাৰিলে এটা গুলি তাত নালাগিব এইবোৰ এনকাউণ্টাৰ কয় নেকি শূন্য দূৰত্বৰ এজন মানুহৰ গাত বন্দুক লগাই মাৰ্ডাৰ কৰি এইটো এনকাউণ্টাৰ ৰূপ দিব পাৰিছে গৰিহণাৰ ওপৰত একো হ'ব নোৱাৰে এনে আমি মাননীয় মুখ্যমন্ত্ৰীক এটাই কথা আহ্বান জনাম মাননীয় প্ৰধানমন্ত্ৰীয়ে যেনেকৈ কয় সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সকলোৰ বিশ্বাস যেনেকৈ আহে আৰু এই যিটো মাৰ্ডাৰ এনকাউণ্টাৰ নহয় এইটো মাৰ্ডাৰ যিটো মাৰ্ডাৰৰ ন্যায় পায় এই যিসকল বন কৰ্মীয়ে গুলি ফুটাইছে তেওঁলোক কৰায়ত্ব কৰি উচিত দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ কাৰণে আমি দাবী জনাইছো আৰু এছামে ইতিমধ্যে উঠি পৰি লাগিছে এই যিটো প্ৰক্ৰিয়া আছে এইটো কেনেকৈ ব্যৱসায়ী কৰিব পাৰে ইতিমধ্যে দেখা গৈছে আমাৰ বিভিন্ন পেপাৰ পত্ৰিকা বা ছ'চিয়েল মিডিয়াত আমি গম পাইছো ভুক্তভোগীয়ে এজাহাৰ দিয়াৰ পিছত এই এজাহাৰটো ৰেজিষ্টাৰ নকৰাকৈ তেওঁলোকে ব্যক্তিগতভাৱে এজাহাৰ দি সেই এজাহাৰটো ৰেজিষ্টাৰ কৰাৰ কাৰণে হেঁচা প্ৰয়োগ কৰি আছে ইয়াত কৰবাত নহয় কৰবাত কিবা এটা গুণ্ড যেন আমাৰ লাগি আছে আমি আহ্বান জনাওঁ যাতে নিৰীহ লোকক লৈ আপোনালোকে ৰাজনীতি কৰা বন্ধ কৰক এই যিজন আপোনালোকৰ খত খাওক আছে এই যিটো পৰিয়ালে যিখন এজাহাৰ দিছে এই এজাহাৰ ৰেজিষ্টাৰ কৰি এই যিসকল কালপিত আছে এওঁলোকক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিয়ক এদিন আপোনালোকে আহিব আৰু গৈ নিজৰ ব্যক্তিগতভাৱে নিজৰ মুনাফাৰ কাৰণে কাৰোবাক আপোনালোকে ইউজ কৰিব এই কথাখিনি আপোনালোকে বন্ধ কৰক আৰু অনাগত দিনত সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু আমচু আমি যৌথভাৱে এই ফেমিলিটোক ন্যায় দিয়াৰ বাবে আমি আগবাঢ়ি যাম নিউজ ডেস্ক ৰিপৰ্ট চুহানা লাইভ